সংঘটিত হৈছে দ্ৰুতবেগী বাইক আৰোহীয়ে মহতিয়ালে পথাচাৰীক আৰু তাৰ পিছতে পথাচাৰীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমি আপোনালোকক ফুল স্ক্ৰীনৰ জৰিয়তে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব ৰঙিয়াৰ গুৰকুচিত এবাৰ উদণ্ড চালকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে দ্ৰুতবেগী বাইক আৰোহীয়ে মহতিয়াইছে পথাচাৰীক দুৰ্ঘটনা সংঘটিত কৰিয়ে ৰাইজক ভয় ভাবুকি উদণ্ড বাইক আৰোহীৰ ঘটনা অনুসৰি বুধবাৰে নিশা ৰঙিয়াৰ সমীপৰ গুৰকুচিৰ চকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী বাইকে এগৰাকী পথাচাৰীক পিছফালৰ পৰা খুন্দিয়াই মহতিয়াই আনিছে আৰু লগে লগে ঘটনাস্থলীত একাংশ লোক উপস্থিত হয় কিন্তু স্থানীয় লোকসকলক ভাবুকি প্ৰদান কৰিছে উদণ্ড বাইক আৰোহীজন আৰু পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত পথাচাৰীগৰাকীক উদণ্ড বাইক চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও আধা বাটতে মৃত্যুক সাৱটি ল'বলগীয়া হয় পথাচাৰী হৰকান্ত খালৈ আৰু সেই হৰকান্ত খালৈৰ বয়স হৈছে 65 বছৰ এই উদণ্ড বাইক আৰোহীৰ ভুলৰ বাবে এনেধৰণে প্ৰাণ গ'ল নিৰ্দোষী পথাচাৰীগৰাকী উল্লেখযোগ্য যে ৰঙিয়াত নিত্য সংঘটিত দুৰ্ঘটনাই বহুজনৰ প্ৰাণ অকালতে কাঢ়ি নিছে বহুজন আকৌ চিৰকাললৈ ঘূণীয়া হৈছে তৎসত্ত্বেও এইসকল উদণ্ড চালকক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন অনাগত দিনত এই ক্ষেত্ৰত প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আমি জনাই যোৱাৰ চেষ্টা কৰিছো সমান্তৰালকৈ ৰঙিয়াৰ গুৰকুচিত এবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী বাইক আৰোহীয়ে মহতিয়াইছে পথাচাৰীক আৰু যেতিয়া পথাচাৰীক মহতিয়াইছিল সেই সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল পথাচাৰী আৰু পৰৱৰ্তী সময়ত যেহেতু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল তেতিয়া আধা বাটতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় হৰকান্ত খালৈ নামৰ লোকজনাই আজি ঠিক সন্ধিয়াৰ লগে লগে মোৰ দাদা শ্ৰী হৰকান্ত খালৈ মানে গুৰকুচি চকলৈকে আহিছিল অলপ চাপৰ ল'ম বুলি চাপৰখিনি লৈ তেওঁ ঘৰমুখী হৈ আছিল আৰু একদম নিজৰ ছাইডত ঘৰৰ ফালে গৈ থকা অৱস্থাত পিছফালৰ পৰা একেবাৰে কম বয়সীয়া ল'ৰা এজনে মানে এখন বাইকত খুব জোৰে আহি তেওঁক খুন্দা মাৰে আৰু খুন্দা মাৰাৰ পিছতে চকটোত হুঁচৰি লাগে আমি ঘৰৰ পৰা গোটেইখিনি মানুহ আহোঁ আহি তেওঁক ততাতৈয়াকৈ এখন মানে গাড়ীত হস্পিটেললৈ লৈ আহোঁ যদিও তেওঁৰ বাটতে মৃত্যু হয় আচ্ছা বাইকখনৰ গৰাকী কোন আছিল গম পায়নে বাইকখনৰ গৰাকী মানে এতিয়া মই যেতিয়া মানে মাক সুধিছিলোঁ নামটো মানে তেওঁ নক'লে ল'ৰাজন হস্পিটেলত ভৰ্তি হৈ আছে কিন্তু তেওঁৰ ঘৰ জয়ন্তীপুৰত বুলি কৈছিল কিন্তু কথাটো হ'ল যে আচলতে তেওঁৰ ঘৰ বোলে মলখাটত মাকেও সঁচা কথা কোৱা নাছিল তাৰমানে যিমান দূৰ সম্ভৱ তাৰপিছত মানে মাকেও সঁচা কথা কোৱা যেন লগা নাই মানে মই সুধিছিলোঁ তেখেতক মানে ল'ৰাজনৰ ঘৰ ক'ত বুলি তেতিয়া মাকজনীয়ে কৈছিল তেওঁলোকৰ ঘৰ জয়ন্তীপুৰত বুলি কৈছিল কিন্তু ওচৰ পাজৰৰ দুজন এজনে কৈছিল যে তেওঁৰ ঘৰ আচলতে জয়ন্তীপুৰত নহয় মলখাটতহে তেওঁলোকৰ ঘৰ উদণ্ড চালক নিশ্চিতভাৱে কাৰণ তেওঁৰ যিটো চেহেৰা তাতে গম পায় মানে গাড়ীখনৰ লগত মানে তেওঁ যেনেকৈ মানে আহি খুন্দিয়াইছে মানে সেই সময়ত গাড়ীখনৰ স্পীড নিশ্চিতভাৱে 100ৰ ওপৰত থকা যেন মানে সকলোৱে অনুভৱ কৰিছে নিচাসক্ত অৱস্থাত আছিল নিচাসক্ত অৱস্থাত থকা যেন লাগে ল'ৰাজনক কাৰণ ল'ৰাজনৰ মানে চাল চলন বা কথা বতৰা একেবাৰে ভাল নাছিল আৰু তাত যেতিয়া তেওঁ এক্সিডেণ্টটো কৰিছিল তাৰ ওচৰ পাজৰৰ মানে মানুহখিনিক তেওঁৰে এটা স্বামী তাৰমানে ফটো তুলি তাৰমানে লৈ আৰু সেই ল'ৰাজনে আমাৰ মানে আত্মীয়ক ভাবুকি দিছিল যে মই ভাল হ'লে চাই ল'ম মই ভাল হৈ লওঁ তাৰপিছত মই চাই ল'ম আপোনালোকক কি বিচাৰে আপোনালোকে এতিয়া মানে যিটো হ'বলগীয়া সেইটো হ'লে এতিয়া মানে দোষীৰ উচিত শাস্তি হ'ব লাগে উচিত বিচাৰ হ'ব লাগে সেইটো আমি বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো